কোনোবাই যদি টাৰ্কি আৰু চীনা চৰাইৰ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। মানে ভিডিঅ'ৰ লাষ্টত ফাৰ্মৰ বিষয়ে অলপ কথা জনাইছোঁ, তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। নমস্কাৰ, বিজনেছ লাইন NB চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল দেখা পাই আছে ইয়াত টাৰ্কি আছে, চীনা চৰাই আছে আৰু হৈছে ব্লেক চিকেন কড়কনাথ। তো গোটেইখিনি মোৰ সৰু এটা গড়ালত মানে বন্ধ কৰি দিছোঁ। কি হয়, ব্লেক চিকেন আছিল আমাৰ তাতে 34 পিচ আছিল, মানে 4 পিচ আছিল মেল আৰু 30 পিচ আছিল ফিমেল। বাহিৰত এৰি দিয়া থাকিলে কি হয়, কিছুমান দুইঠেঙীয়া শিয়াল আছে, গম পাইছে দুইঠেঙীয়া শিয়ালটো, এই দুইঠেঙীয়া শিয়ালে মানে খাই মানে একেবাৰে কমাই দিছে। 4 ঠেঙীয়া শিয়ালে ধৰিলেতো গমেই পাওঁ, এইটো গড়ালৰ ভিতৰৰ পৰা ল'ব লাগিব। আৰু 4 ঠেঙীয়া শিয়ালেতো দিনত নলয়, আৰু 2 ঠেঙীয়া শিয়ালে দিনতে লৈ যায়। তো সেইকাৰণে সৰু এটা গড়ালৰ ভিতৰত বন্ধ কৰি দিছোঁ কমপ্লিট ইয়াত। আৰু গড়ালটো চাৰিওফালে নেট দিছোঁ, চাওক ওপৰেদি উৰি ওলাই যাব নোৱাৰিব। আৰু এইটো হৈছে গড়াল। গড়ালটো হৈছে চাংঘৰৰ ভিতৰত ৰাখিলে ভাল, মানে যিমানখিনি মল হয় মলখিনি তলত পৰি যায়। আৰু তলত দিছোঁ খেৰৰ গুড়িবিলাক, মানে কোনো ধৰণৰ লেতেৰা নহয়। আৰু চাৰিওফালে বাহিৰে বেৰা দি চাৰিওফালে নেট দিছোঁ যাতে বাহিৰত ওলাই যাব নোৱাৰে। আৰু যিহেতু বৰ্তমান ইহঁতৰ কণী পৰা সময় হৈছে সেইকাৰণে কমপ্লিট বন্ধ কৰি দিছোঁ। আৰু বাহিৰত থাকিলে বাহিৰত কণী পাৰিব। আৰু যিবিলাক গিনি ফ্ল' আছে, গিনি ফ্ল'ই কি হয়, কণী পৰা সময় হ'লে যদি কিবা ডিষ্টাৰ্ব পায় তেতিয়াহ'লে জংঘলত যাব কণী পৰাৰ কাৰণে। আৰু ডিষ্টাৰ্ব নাপালে এই গড়ালৰ উঠি গড়ালৰ ভিতৰত কণী পাৰিব। আৰু দাদা এজনে কল কৰি আছে যে আমাৰ 5 বিঘা ৰবৰ বাগান আছে, তো ৰবৰ বাগানত আমি এই গিনি ফ্ল', টাৰ্কি বা কুকুৰা চৰাইবিলাক পালন কৰিব বিচাৰি আছোঁ, তো কেনেকুৱা হ'ব? তো 5 বিঘা ৰবৰ বাগান যদি আছে বহুত ভাল, চাৰিওফালে ভালকৈ বাউণ্ডাৰী দিব লাগিব। চীনা কুকুৰা চৰাই মানে অলপ বেছিকৈ উৰে, বাউণ্ডাৰীটো প্ৰায় 10 ফুটমান দিব চীনা কুকুৰা চৰাইৰ কাৰণে। আৰু টাৰ্কি 5 ফুট 6 ফুট হ'লে হৈ যায়। যেহেতু চীনা কুকুৰা চৰাই আৰু টাৰ্কি চৰাই মানে ঘাঁহ বন এইবিলাক খাই বেছি ভাল পায়, ইহঁতৰ কাৰণে দানা একেবাৰে কমকৈ লাগিব। আৰু লোকেল চৰাই এইবিলাক থাকিলেও দানা অলপ লাগিব। সেইটো 2 মাহলৈকে দানা ভালেমানে দিব লাগিব যদি সৰু পোৱালি লৈ পোহে, চীনা হওক বা টাৰ্কি চৰাই হওক, 2 মাহমান ভালে দানা দিব লাগিব। আৰু 2 মাহ পিছৰ পৰা ইহঁতে বাহিৰত এৰি দিলে বাহিৰৰ পৰা ঘাঁহ বন এইবিলাকে বেছিকৈ খাব, দানা কমকৈ দিলে হৈ যাব। টাৰ্কি কুকুৰা চৰাই আপোনাৰ বছৰত 3 বাৰমান কণী পাৰি উমনি লয়, নিজে লয়। আৰু চীনা চৰাই বহাগৰ পৰা কণী পৰা ষ্টাৰ্ট কৰে, বছৰত এইবাৰে উমনি লয়। আৰু কণী বহুত বেছিকৈ পাৰে, প্ৰায় 120টামান কণী পাৰে। 6 মাহ ফুল কণী পাৰিব, 6 মাহ 7 মাহ এনেকুৱা ফুল কণী পাৰে। কিন্তু ঠাণ্ডাৰ দিনত এই চীনা কুকুৰা চৰাই কণী নাপাৰে। তো ভাল, যদি ৰবৰ বাগান আছে কাৰোবাৰ 2 বিঘা 3 বিঘা বা 4 বিঘা 5 বিঘা, তেতিয়াহ'লে চাৰিওফালে ভালকৈ বাউণ্ডাৰী দি তাৰপিছত পালন কৰিব। আৰু ঘৰটো সদায় মানে চাংঘৰ বনাব যাতে মলখিনি তলত পৰি যায়, চাফা কৰিব নালাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যি ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।